FM এনৰ 101.6 মেগাহাৰ্টজত মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক ক্ৰীড়া বাৰ্তা নমস্কাৰ ক্ৰীড়া ক্ষেত্ৰৰ শেহতীয়া বাতৰিৰে সমৃদ্ধ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তাৰ সৈতে মই পৱন কুমাৰ বৰা এসপ্তাহৰ বিৰতিৰ পাছত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ খেলসমূহ 16 মেৰ পৰা পুনৰ অনুষ্ঠিত হৈছে উল্লেখযোগ্য যে ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘৰ্ষৰ বাবে যোৱা 9 মেত IPLৰ বাকি থকা খেলসমূহ সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল BCCI তেতিয়াই এটা নতুন নিৰ্দেশনাৰ জৰিয়তে মহালি আৰু ধৰমশালাত এই প্ৰতিযোগিতাৰ পৰৱৰ্তী কোনো খেল অনুষ্ঠিত নহয় বুলি প্ৰকাশ কৰিছিল যোৱা 8 মেত খেল চলি থকা অৱস্থাত স্থগিত হোৱা পাঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ মাজৰ খেলখন 24 মেত জয়পুৰত অনুষ্ঠিত হ'ব আনহাতে 25 মেত হ'বলগীয়া চূড়ান্ত খেলখন 3 জুনত অনুষ্ঠিত হ'ব চূড়ান্ত খেলৰ স্থান পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব সম্প্ৰতি গুজৰাট টাইটান্স পইণ্ট তালিকাৰ শীৰ্ষস্থানত উপনীত হোৱাৰ লগতে প্লে-অফৰ বাবে যোগ্যতা অৰ্জন কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পাঞ্জাব কিংছেও প্লে-অফত স্থান লাভ কৰিছে কালি ৰাজস্থানৰ সাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে 10 ৰানত জয়লাভ কৰে খেলখনত পাঞ্জাব কিংছে টছত জিকি প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 219 ৰান সংগ্ৰহ কৰে আনহাতে যোৱা নিশা অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত গুজৰাট টাইটান্সে দিল্লী কেপিটেলছক 10 উইকেটত পৰাস্ত কৰে জয়ৰ বাবে 200 ৰানৰ লক্ষ্য অনুসৰণ কৰি গুজৰাটৰ অপেনিং জুটি সাই সুদৰ্শন আৰু অধিনায়ক শুভমান গিল দিল্লী কেপিটেলছৰ বলিং আক্ৰমণক ধৰাশায়ী কৰি অপৰাজিত হৈ ৰয় IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়ান্টছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব লক্ষ্ণৌৰ ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একানা ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত খেলখন আৰম্ভ হ'ব অৰুণাচল প্ৰদেশৰ ইউপিআইত অনুষ্ঠিত 19 বছৰ অনূৰ্ধ্ব দক্ষিণ এছিয় ফুটবল ফেডাৰেচন সাফ ফুটবল প্ৰতিযোগিতাত ভাৰতে বাংলাদেশক পেনাল্টি শ্বুটআউটৰ সহায়ত 4-3 গলৰ ব্যৱধানত পৰাস্ত কৰে উত্তেজনাপূৰ্ণ খেলখনত যোৱাবাৰৰ বিজয়ী ভাৰতৰ অধিনায়ক চিংগামায়ুম স্বামীয়ে খেলৰ দ্বিতীয় মিনিটতে প্ৰথমটো গোল দিয়ে অৱশ্যে 61 মিনিটত বাংলাদেশে এটা গোল দি খেলখনত সমতা স্থাপন কৰে খেল শেষ হোৱালৈকে 1-1 গলত ড্ৰ হৈ থকাৰ ফলত পেনাল্টি শ্বুটআউটৰ সহায় ল'বলগীয়া হয় গ্ৰুপ পৰ্যায়ত ভাৰতে শ্ৰীলংকাক 8-0 নেপালক 4-0 পৰাস্ত কৰাৰ বিপৰীতে শুকুৰবাৰে অনুষ্ঠিত সেমিফাইনেলত মালদ্বীপক 3-0 গলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল জেছমিন পাউলিনি ইটালিয়ান ওপেন টেনিছৰ মহিলাৰ ছিংগলছত চেম্পিয়ন হৈছে শনিবাৰে ৰোমত অনুষ্ঠিত ফাইনেলত পাউলিনিয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কোকো গাউফক 6-4 6-2 সেটত পৰাস্ত কৰে কেৰিয়াৰত দ্বিতীয়বাৰলৈ 1000 সিৰিজ চেম্পিয়নশ্বিপত খিতাপ জয় কৰে তেওঁ উল্লেখযোগ্য যে 1985 চনৰ পাছত এই খিতাপ জয় কৰা পাউলিনি হল প্ৰথমগৰাকী ইটালিয়ান মহিলা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড BCCI ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এছিয়ান ক্ৰিকেট কাউন্সিলৰ দুখনকৈ খেলত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে ইয়াৰে এখন খেল অহা মাহত শ্ৰীলংকাত হ'বলগীয়া ইমাৰ্জিং টিমছ এছিয়া কাপ আৰু আনখন হৈছে ভাৰতত অহা ছেপ্টেম্বৰত হ'বলগীয়া পুৰুষৰ এছিয়া কাপ ইয়াৰ পূৰ্বেও 2023 চনত পাকিস্তানত অনুষ্ঠিত এছিয়া কাপত ভাৰতে পাকিস্তানত খেলিবলৈ অস্বীকাৰ কৰিছিল যাৰ বাবে ফাইনেললৈকে ধৰি ভাৰতৰ খেলসমূহ শ্ৰীলংকাত খেলুৱা হৈছিল কমনৱেলথ গেমছৰ প্ৰাক্তন চেম্পিয়ন মনিকা বাট্ৰাই দেওবাৰে কাটাৰৰ দোহাত অনুষ্ঠিত হোৱা ITTF 2025 বৰ্ষৰ টেবুল টেনিছৰ বিশ্ব চেম্পিয়নশ্বিপৰ মহিলাৰ ইভেণ্টৰ ফাইনেলত অনায়াসে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে বিশ্বৰ 46 সংখ্যক স্থানৰ মনিকা বাট্ৰাই তেওঁৰ প্ৰথম ৰাউণ্ডৰ খেলত 4-0 পইণ্টেৰে 89 সংখ্যক স্থানৰ নাইজেৰিয়াৰ ফাতিমা বেলুক পৰাস্ত কৰিছে উল্লেখযোগ্য যে পৰৱৰ্তী ৰাউণ্ডত তেওঁ 17 বছৰীয়া দক্ষিণ কোৰিয়াৰ পাৰ্ক গাহিয়ানুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড BCCI ইংলেণ্ড ভ্ৰমণৰ বাবে যাব লগা ভাৰতীয় এ দলৰ খেলুৱৈসকলৰ তালিকা প্ৰকাশ কৰিছে
উল্লেখযোগ্য যে 30 মেৰ পৰা হ'ব লগা এই শৃংখলাৰ বাবে অভিমন্যু ঈশ্বৰণক অধিনায়ক আৰু ধ্ৰুৱ জুৰেলক উপ অধিনায়কৰ দায়িত্ব দিয়া হৈছে চলিত IPLত উন্নত প্ৰদৰ্শন দাঙি ধৰা অভিজ্ঞ খেলুৱৈ কৰুণ নায়াৰকো এই দলত অন্তৰ্ভুক্ত কৰা হৈছে তদুপৰি শৃংখলাৰ দ্বিতীয়খন খেলৰ পূৰ্বে তাৰকা খেলুৱৈ শুভমান গিল আৰু সাই সুদৰ্শনে দলত যোগদান কৰিব বুলিও বোৰ্ডে জানিবলৈ দিছে ভাৰতীয় দলটোৱে কেণ্টাৰবেৰী আৰু নৰ্থহাম্পটনত ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধে দুখন প্ৰথম শ্ৰেণীৰ খেলত অংশগ্ৰহণ কৰিব বেকেনহামত ভাৰতীয় জ্যেষ্ঠ পুৰুষ দলটোৰ বিৰুদ্ধে খেলি এই ভ্ৰমণৰ সামৰণি মাৰিব ভাৰতীয় দলটোত স্থান লাভ কৰা খেলুৱৈসকল হৈছে যশস্বী জয়সৱাল নীতিশ কুমাৰ ৰেড্ডী শাৰ্দুল ঠাকুৰ ঈশান কিষণ মানৱ সুথাৰ তনুজ কটিয়ান মুকেশ কুমাৰ আকাশদীপ হৰ্ষিত ৰাণা অংশুল কাম্বোজ খলিল আহমেদ ঋতুৰাজ গায়কোৱাড সৰফৰাজ খান তুষাৰ দেশপাণ্ডে আৰু হৰ্ষ দুবে ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ আৰ প্ৰজ্ঞানন্দই শনিবাৰে ৰোমানিয়াৰ বুখাৰেষ্টত অনুষ্ঠিত ছুপাৰবেট দবা ক্লাছিকত জয়লাভ কৰিছে আলিৰেজা ফেৰুজা আৰু মেক্সিমো ভাছিয়াৰ লেগ্ৰেভৰ বিৰুদ্ধে উত্তেজনাপূৰ্ণ খেলৰ অন্তত ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰগৰাকীয়ে জয়লাভ কৰিছিল বিশ্ব চেম্পিয়ন ডি গুকেছে প্ৰতিযোগিতাখনত নৱম স্থান লাভ কৰিছে গুকেছে ফেবিয়ানো কাৰুৱানাৰ বিৰুদ্ধে চূড়ান্ত খেলখনত 4 পইণ্ট অৰ্জন কৰি ড্ৰ কৰে গ্ৰেণ্ড চেছ টুৰৰ পৰৱৰ্তী পৰ্যায় ছুপাৰ ইউনাইটেড ৰেপিড এণ্ড ব্লিটজ ইভেণ্ট অহা 1 জুলাইৰ পৰা ক্ৰ'ৱেছিয়াত আৰম্ভ হ'ব ভাৰতৰ তাৰকা জেভলিন খেলুৱৈ নীৰজ চোপ্ৰাই দোহাত অনুষ্ঠিত ডায়মণ্ড লীগৰ পুৰুষ জেভলিন থ্ৰ প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছে নীৰজে কেৰিয়াৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে 90.23 মিটাৰৰ অভিলেখ অৰ্জন কৰাৰ পিছতো দ্বিতীয় স্থানতে সন্তুষ্ট থাকিব লগা হয় প্ৰতিযোগিতাত জাৰ্মানীৰ জুলিয়ান ৱেবাৰে 91.06 মিটাৰ থ্ৰৰে প্ৰথম স্থান দখল কৰে ভাৰতৰ পাৰুল চৌধুৰীয়ে মহিলাৰ 3000 মিটাৰ ষ্টেপলেছ প্ৰতিযোগিতাত ষষ্ঠ স্থান লাভ কৰিছে তেওঁ 9 মিনিট 13 ছেকেণ্ড সময়ৰ সৈতে নিজৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড BCCAই শুক্ৰবাৰে 24 জুনৰ পৰা 22 জুলাইলৈ অনুষ্ঠিত হ'বলগীয়া ইংলেণ্ড শৃংখলাৰ বাবে ভাৰতৰ মহিলা ক্ৰিকেট দলটো ঘোষণা কৰিছে ইংলেণ্ড ভ্ৰমণৰ এই শৃংখলাত 5খন T20 আৰু 3খন এদিনীয়া অনুষ্ঠিত হ'ব হৰমনপ্ৰীত কৌৰে দুয়োটা ফৰ্মেটতে ভাৰতীয় দলটোক নেতৃত্ব দিব T20ৰ বাবে ঘোষণা কৰা 15জনীয়া দলটোত শেফালী বাৰ্মা জেমিমা ৰড্ৰিগেজ আৰু দীপ্তি শৰ্মা অন্তৰ্ভুক্ত আছে এদিনীয়া শৃংখলাৰ বাবে প্ৰতিকা ৰাৱাল আৰু তেজাল হাছানৱানিছক অন্তৰ্ভুক্ত কৰি T20 দলটোৰ খেলুৱৈসকলৰ সৈতে 16জনীয়া এটা দল ঘোষণা কৰা হৈছে 24 জুনত ট্ৰেণ্ট ব্ৰিজত প্ৰথমখন T20ৰ সৈতে এই ইংলেণ্ড ভ্ৰমণৰ আৰম্ভ হ'ব তাৰ পিছত ব্ৰিষ্টল অভেল অল্ড ট্ৰেফৰ্ড আৰু এজবাষ্টনত বাকী খেলকেইখন খেলুৱা হ'ব এদিনীয়া খেল 3খন সাউথাম্পটন লৰ্ডছ আৰু চেষ্টাৰলে ষ্ট্ৰীটত খেলুৱা হ'ব খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া প্ৰতিযোগিতা বৃহস্পতিবাৰে বিহাৰৰ পাটনাৰ পাতলিপুত্ৰ ক্ৰীড়া প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰে উল্লেখযোগ্য যে 4 মেত এই খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া প্ৰতিযোগিতাৰ আৰম্ভ হৈছিল এইবাৰৰ খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া প্ৰতিযোগিতাত মহাৰাষ্ট্ৰই 58টা স্বৰ্ণ আৰু 47টা ৰূপৰ পদককে ধৰি সৰ্বমুঠ 158টা পদক লাভ কৰি পদক তালিকাৰ শীৰ্ষস্থান দখল কৰিছে হাৰিয়ানাই 39টা স্বৰ্ণ আৰু 27টা ৰূপৰ পদকৰ সৈতে মুঠ 117টা পদক লাভ কৰি দ্বিতীয় স্থান দখল কৰিছে 24টা সোণ আৰু 12টা ৰূপৰ পদকৰ সৈতে মুঠ 60টা পদক লাভ কৰি ৰাজস্থানে প্ৰতিযোগিতাত তৃতীয় স্থান দখল কৰিছে এইবাৰৰ সপ্তম সংস্কৰণৰ খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া প্ৰতিযোগিতাত বহুতো পুৰণি অভিলেখ ভংগ কৰি কেইবাটাও নতুন অভিলেখ দেখিবলৈ পোৱা গৈছিল 800 মিটাৰ দৌৰত উত্তৰ প্ৰদেশৰ কাদিৰ খান আৰু 100 মিটাৰ কোৰ্ছত মহাৰাষ্ট্ৰৰ আদিত্য পিছালে নতুন অভিলেখ স্থাপন কৰি খেলো ইণ্ডিয়া গেমছৰ দ্ৰুততম দৌৰবিদ হিচাপে পৰিগণিত হয় ইফালে আয়োজক ৰাজ্য বিহাৰে এই বছৰ 36টা পদকেৰে পূৰ্বৰ সংস্কৰণত একক অংকৰ পদকৰ সংখ্যা বৃদ্ধি কৰি ৰাজ্যখনৰ প্ৰদৰ্শন যথেষ্ট উন্নত কৰি ভৱিষ্যতৰ বাবে শক্তিশালী প্ৰতিযোগী ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছে এই বিষয়ত বিহাৰৰ ক্ৰীড়া সঞ্চালক প্ৰধান ৰবীন্দ্ৰন শংকৰনে ৰাজ্যখনে এথলেটিক্সত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে বুলি মন্তব্য কৰিছে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তাৰ আজিলৈ ইমানতে অন্ত পৰিল যুগুতালে পৱন কুমাৰ বৰা আৰু অংকুৰজ্যোতি শৰ্মাই প্ৰযোজনা কৰিলে আকাশবাণী বাতৰি বিভাগে সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে পৰৱৰ্তী ক্ৰীড়া বাৰ্তা শুনিবলৈ পাব অহা সোমবাৰে এই একে সময়তে নমস্কাৰ
ক্রীড়া বার্তা।